প্ৰায় যিকোনো মোবাইলত যদি আপোনালোকৰ টাচখন কাম নকৰা হয় তো এইটো প্ৰায় হেঙৰ কাৰণে হয়। বহুত মোবাইল চলাই থকা পাছত পৰা নাই মেলা নাই টাচ ভঙাও নাই তেনেকৈ যদি আপোনাৰ কাম নকৰা হয় তো এইটো প্ৰায় হেঙৰ কাৰণে হয়। মই যেনেকৈ এইটো পাৱাৰ কি ভলিউম ডাউনৰ আপটো প্ৰেছ কৰি থৈছোঁ তেনেকৈ 10 ছেকেণ্ড প্ৰেছ কৰিব মোবাইলটো অট'মেটিক ৰিষ্টাৰ্ট হ'ব। ৰিষ্টাৰ্ট হৈ যেতিয়া পুনৰ মোবাইলটো আগৰ যেনেকৈ অন হৈছিলে তেনেকৈ হৈ যাব। তাৰপিছত দেখিব আপোনাৰ টাচখন কাম কৰিবলৈ লৈছে। এইটো প্ৰায় মোবাইলতে হয় আৰু যিহেতু মোৰ মোবাইলৰ টেকনিচিয়ান, মই এটা মোবাইল দোকান আছে মোৰ, আৰু প্ৰায় সপ্তাহত আহিয়ে থাকে আপোনাৰ 4-5টা যেতিয়া আহি থাকে। আৰু এই মোবাইলটো প্ৰব্লেম হ'ল কি তেওঁ নাজানিলে, তো কালি ৰাতিয়ে তেওঁ হ'ল আৰু বহুত ইম্পৰ্টেণ্ট ফোন কৰিব লাগিছিলে বুলি কৈছিলে। তো অহাৰ পিছত ৰাতিপুৱাই আহি পাই যেতিয়া মোক দিছে মই ফটকৈ মানে এনেকৈ কৈ দিয়াৰ পিছত তেওঁ কৈছে ইমান জল্দি হৈ গ'ল, মই কালি ইমান যুঁজিলোঁ। তো এইটো নজনাৰ কাৰণে হয়। তেনেকৈ মোবাইলত বহুত ৰিলেটিভ ভিডিঅ' আছে যিটো নাজানাৰ কাৰণে আপোনালোকৰ প্ৰব্লেমো হয় আৰু আপোনালোকৰ টেকনিচিয়ান এজন গৈ পিনি দেখাবলগীয়া হয়। তো এনেকৈ যদি এইবিলাক ট্ৰিক মই ভিডিঅ' লাহে লাহে আপলোড কৰি থাকিম। আৰু এইটো মোৰ প্ৰথম ভিডিঅ'। তো এনেকৈ মই মোবাইলৰ ৰিলেটিভ ভিডিঅ' বহুত দি থাকিম। আপোনালোকৰ যদি এনেকৈ মোবাইলৰ ভিডিঅ' সৰু সৰু ট্ৰিকবিলাক লাগে তো আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু শ্বেয়াৰো কৰি দিব, লাইক এটাও কৰি দিব। আৰু এনেকুৱা মোবাইলৰ ভিডিঅ' মই বহুত আছে, লাহে লাহে এটা দুটাকৈ আপলোড কৰি দিম। ধন্যবাদ।